আছুনেতাক অনা অসমীয়াৰ প্ৰহাৰ উত্তপ্ত টিংখন ক্ষমা খোজাৰ দাবীত অটল দল সংগঠন সোমবাৰে নিশা অনা অসমীয়া দুৰ্বৃত্তৰ হাতত আকৌ প্ৰকৃত হ'ল এজন অসমীয়া যুৱক ডিব্ৰুগড় জিলা আছুৰ সাংগঠনিক সম্পাদক তন্ময় বুঢ়াগোহাঁইক গুৰুলকৈ প্ৰহাৰ অনা অসমীয়া ইয়াকে লৈ নিশা উত্তাল হৈ উঠে টিংখনৰ বামুণবাৰী ঘৰৰ সন্মুখৰ পৰাই চুচৰাই নিছিল তন্ময় ২০-২৫ জনীয়া দলে কৰিছিল নৃশংস আক্ৰমণ দুৰ্বৃত্তৰ দলটোৰ নেতৃত্বত আছিল দেৱ নামৰ এজন যুৱক প্ৰহাৰ কৰিয়েই ক্ষান্ত থকা নাছিল বামুণবাৰীৰ বাঙালী গাঁৱৰ দেৱৰ নেতৃত্বত অহা দুৰ্বৃত্তৰ দলটো দিছিল হত্যাৰ ভাবুকি ঘৰ জ্বলাই দিয়াৰ দিছিল হুংকাৰ ঘৰ আগফালে ৰখি আছিলোঁ বাসন্তী পূজা ভাষণৰ কাৰণে ৰখি থাকোঁতে প্ৰায় আদিদেৱ নামৰ ল'ৰা এটাই ২০-২৫ জন মানুহ লৈ আহি মোক এনেকৈ ঢকিয়াঢকি কৰে তাৰপিছত ঢকিয়াঢকি কৰাৰ পিছত মোক এডোখৰলৈকে টানি লৈ যায় ডিঙিত ধৰিছে বুকুৱে চুকুৱে গোটেই মাৰিছে টানি ধৰি কিনে মানে হত্যাৰ চেষ্টা কৰিছিলে মোক ঘৰত গোটেই গেট চেট ভাঙি দিওঁ কৰিছিলে তাৰপিছত গেট চেট তাৰপিছত মায়ে গেটখন তলা মাৰি দিলে সেনেকুৱা অৱস্থাতে মোৰ গোটেই সতীৰ্থখিনি গৈ তাত উপস্থিত হয় আছুৰ জনপ্ৰিয় নেতাজনক প্ৰহাৰ কৰাৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পাছতে সকলো দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহি নিশাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যেতিয়ালৈকে অসমীয়াক আক্ৰমণ কৰা অনা অসমীয়া দলটোক পুলিচ বিভাগে যেতিয়ালৈকে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকক চালান নিদিয়ে তেতিয়ালৈকে বামুণবাৰী বন্ধ থাকিব যেতিয়ালৈকে তেওঁলোকে জেলত প্ৰেৰণ নকৰে তেওঁলোকক তেতিয়ালৈকে বামুণবাৰী সম্পূৰ্ণৰূপে বন্ধ হ'ব এয়া আমাৰ দাবী ৰাজহুৱাভাৱে তেওঁলোকে ক্ষমা খুজিব লাগিব আৰে অসমত থাকি ইয়াত বেপাৰ বাণিজ্য কৰি ইয়াৰ পৰা পইচা ঘটি পেলাই তেওঁলোকে এনেধৰণে অসমীয়াৰ ওপৰতে দাদাগিৰি কৰিব অসমীয়া ল'ৰাক মাৰিব এই কথা আমি কেনেকৈ মানি ল'ম এই কথা কিন্তু মানিলে নহ'ব ইয়াত আমি প্ৰত্যেকটো দল সংগঠনে আজি থিয় হৈছোহি আৰু আমাৰ প্ৰত্যেকটো দল সংগঠনৰ এটাই সিদ্ধান্ত যে দুখীয়া কঠোৰতম শাস্তি পাব লাগিব আৰু ইয়াৰ লগে লগে দোষীক জেললৈ প্ৰেৰণ কৰিব লাগিব আৰু যেতিয়ালৈকে প্ৰেৰণ নকৰিব তেতিয়ালৈকে বামুণবাৰী আমি বন্ধ ৰাখিম পৰিৱেশ উত্তাল হৈ পৰাত উপস্থিত হয় আৰক্ষীৰ এটা বৃহৎ দল নিশাৰ ভিতৰতেই ৩ অভিযুক্তক আটক কৰে আৰক্ষীৰ সন্মুখতো উত্তেজিত লোকসকলে আছু নেতাক প্ৰহাৰ কৰা দুৰ্বৃত্তই ক্ষমা খোজাৰ দাবী তোলে অৱশ্যে কৌশলপূৰ্ণভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে টিংখন আৰক্ষীয়ে টিংখঙৰ পৰা পৰাগ গগৈৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।